নমস্কাৰ দৰ্শক সকল C++ত কনষ্ট্ৰাক্টৰ আৰু ডিষ্ট্ৰাক্টৰৰ ওপৰত স্পোকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম। এই টিউটৰিয়েলত আমি শিকিম কনষ্ট্ৰাক্টৰৰ প্ৰকাৰ, ডিষ্ট্ৰাক্টৰ্ছ। আমি কিছু উদাহৰণৰ সাহায্যে এই কামটো কৰিম। এই টিউটৰিয়েল ৰেকৰ্ড কৰাৰ বাবে আমি ব্যৱহাৰ কৰিছো উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 1110, G++ কম্পাইলাৰ সংস্কৰণ 461। আমি কনষ্ট্ৰাক্টৰৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো। এটা কনষ্ট্ৰাক্টৰ মেম্বাৰ ফাংচন হয়। ইয়াৰ ক্লাস নামৰ নিচিনা একেই নাম আছে। কনষ্ট্ৰাক্টৰছে মান উভতাব নোৱাৰে। ইয়াক স্বয়ংক্ৰিয়ভাৱে কল কৰা হয় যেতিয়া এটা অবজেক্ট তৈয়াৰ কৰা হয়। কনষ্ট্ৰাক্টৰৰ প্ৰকাৰ পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ্ছ, কপি কনষ্ট্ৰাক্টৰ্ছ আৰু ডিফল্ট কনষ্ট্ৰাক্টৰ্ছ। আমি ডিষ্ট্ৰাক্টৰ্ছলৈ যাওঁ। ডিষ্ট্ৰাক্টৰ্ছবোৰ মেমৰি আঁতৰাবলৈ ব্যৱহাৰ হয়। সিহতক মতা হয় যেতিয়া এটা অবজেক্ট ধ্বংস হয়। এটা ডিষ্ট্ৰাক্টৰে কোনো আৰ্গুমেন্ট নলয় আৰু তাৰ ওপৰত কোনো ৰিটাৰ্ন টাইপছ নাই। আমি কনষ্ট্ৰাক্টৰ্ছ আৰু ডিষ্ট্ৰাক্টৰ্ছৰ ওপৰত এটা উদাহৰণ চাওঁ। আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিলো। মই এটো খুলো। মন কৰক যে আমাৰ ফাইলৰ নাম cons-dest.cpp হয়। এটা প্ৰগ্ৰামত আমি কনষ্ট্ৰাক্টৰ ব্যৱহাৰ কৰি দুটা সংখ্যাৰ যোগ সঞ্চালন কৰো। আমি এতিয়া কোডটো ব্যাখ্যা কৰো। এইটো আমাৰ আইঅষ্ট্ৰিম হিচাবে হেডাৰ ফাইল হয়। ইয়াত আমি std নেমস্পেচ ব্যৱহাৰ কৰিছো। তাৰ পিছত আমাৰ ওচৰত এডিশ্যন ক্লাস আছে। a আৰু b হৈছে ইন্টিজাৰ ভেৰিয়েবল। এইবোৰ এডিশ্যন ক্লাসৰ প্ৰাইভেট মেম্বাৰ হয়। ইয়াত আমাৰ ওচৰত পাব্লিক স্পেচিফায়াৰ আছে। তাৰ পিছত আমাৰ ওচৰত কনষ্ট্ৰাক্টৰ এডিশ্যন আছে। সেই কনষ্ট্ৰাক্টৰ ক্লাস নামৰ নিচিনা একেই নাম আছে। আমি ইয়াত দুটা আৰ্গুমেন্ট পাস কৰিছো। এতিয়া আমি এটা ডিষ্ট্ৰাক্টৰ সংজ্ঞায়িত কৰিছো। ইয়াৰ বাবে আমি ডিষ্ট্ৰাক্টৰ্ছৰ নাম অনুসৰণ কৰি টিল্ডা চিহ্ন এটা ব্যৱহাৰ কৰো। এইটো এটা পাব্লিক ফাংচন এড হয়। ই a আৰু b ৰ সমষ্টি উভতাই দিয়ে। ইয়াত আমি স্কোপ ৰিজলিউশ্যন অপাৰেটৰ ব্যৱহাৰ কৰি কনষ্ট্ৰাক্টৰ ব্যৱহাৰ কৰো। a আৰু b প্ৰাইভেট মেম্বাৰ হয়। আমি প্ৰাইভেট মেম্বাৰ উপলব্ধ কৰিবলৈ x আৰু y ব্যৱহাৰ কৰো। তাৰ পিছত আমি ডিষ্ট্ৰাক্টৰ উপলব্ধ কৰো। ইয়াত আমি মেমৰি ডিএলোকেশ্যন প্ৰিন্ট কৰো। এইটো আমাৰ মেইন ফাংচন হয়। ইয়াত আমি ক্লাস এডিশ্যনৰ এটা অবজেক্ট obj তৈয়াৰ কৰো। তাৰ পিছত আমি 3 আৰু 4 হিচাবে দুটা আৰ্গুমেন্ট পাস কৰো। 3 xত সংৰক্ষণ কৰা হ'ব আৰু 4 yত সংৰক্ষণ কৰা হ'ব। ইয়াৰ মানে a ৰ মান 3 হয় আৰু b ৰ মান 4 হয়। আৰ্গুমেন্ট থকা কনষ্ট্ৰাক্টৰক পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ বুলিও কোৱা হয়। সেয়ে এইটো এটা পেৰামিটাৰাইজড কনষ্ট্ৰাক্টৰ হয়। ইয়াত আমি অবজেক্ট obj ব্যৱহাৰ কৰি ফাংচন এড কল কৰো আৰু আমি যোগফলটো প্ৰিন্ট কৰিম। এইটো হল আমাৰ ৰিটাৰ্ন স্টেটমেন্ট হয়। এতিয়া আমি প্ৰগ্ৰামটো সম্পাদনা কৰো। আপোনাৰ কিবৰ্ডত একেলগে Ctrl Alt আৰু T কি একেলগে টিপি টাৰ্মিনেল উইন্ডো খুলক। কম্পাইল কৰাৰ বাবে লিখক G++ স্পেচ cons-dest.cpp স্পেচ -o স্পেচ cons। এন্টাৰ টিপক। /cons লিখক। এন্টাৰ টিপক। আউটপুটটো এনে ধৰণে প্ৰদৰ্শন কৰা হয়। Sum is 7 আৰু মেমৰি ডিএলোকেশ্যন। এতিয়া আমি ডিফল্ট কনষ্ট্ৰাক্টৰ্ছৰ ওপৰত এটা উদাহৰণ চাওঁ। আমাৰ প্ৰগ্ৰামলৈ উভতি আহো। আমি ইতিমধ্যে কোডটো টাইপ কৰিছো। আমাৰ ফাইলৰ নাম default.cpp হয়। যদি এটা ক্লাসত কনষ্ট্ৰাক্টৰ এটা ডিক্লেয়াৰ হোৱা নাই, তেনেহলে ক্লাসৰ বাবে কম্পাইলাৰে এটা ডিফল্ট কনষ্ট্ৰাক্টৰ অনুমান কৰে। আমি কোডটো ব্যাখ্যা কৰো। এইটো আইঅষ্ট্ৰিম হিচাবে আমাৰ হেডাৰ ফাইল হয়। ইয়াত আমি std নেমস্পেচ ব্যৱহাৰ কৰিছো। তাৰ পিছত আমাৰ ওচৰত ক্লাস সাবষ্ট্ৰেকশ্যন আছে। তাৰ পিছত আমাৰ ওচৰত পাব্লিক হিচাবে ডিক্লেয়াৰ হোৱা a আৰু b আছে। ইয়াত আমাৰ ওচৰত সাব ফাংচন আছে। আমি দুটা আৰ্গুমেন্ট int a আৰু int b হিচাবে পাস কৰিছো। এই দুটা সংখ্যা a আৰু b ৰ বিয়োগ উভতাই দিয়ে। এইটো ডিফল্ট কনষ্ট্ৰাক্টৰ হয়। ইয়াত আমি স্কোপ ৰিজলিউশ্যন অপাৰেটৰ ব্যৱহাৰ কৰি ডিফল্ট কনষ্ট্ৰাক্টৰ উপলব্ধ কৰো। এইটো আমাৰ মেইন ফাংচন হয়। ইয়াত আমি এটা ভেৰিয়েবল x সংজ্ঞায়িত কৰিছো। ইয়াত আমি সাবষ্ট্ৰেকশ্যন ক্লাসৰ এটা অবজেক্ট s তৈয়াৰ কৰো। তাৰ পিছত আমি অবজেক্ট s ব্যৱহাৰ কৰি সাব ফাংচন কল কৰো আৰু দুটা আৰ্গুমেন্ট 8 আৰু 4 হিচাবে পাস কৰো। তাৰ পিছত ফলাফলটো x ভেৰিয়েবলত সংৰক্ষিত হয় আৰু ইয়াত আমি পাৰ্থক্যটো প্ৰিন্ট কৰো। এইটো আমাৰ ৰিটাৰ্ন স্টেটমেন্ট হয়। এতিয়া আমি প্ৰগ্ৰামটো চলাও। আমাৰ টাৰ্মিনেললৈ আহক।
আমি কম্পাইল কৰো টাইপ কৰক g স্পেস default.cpp স্পেস -o স্পেস def এন্টাৰ টিপক ./def লিখক এন্টাৰ টিপক আউটপুট এনে ধৰণে আহে ডিফাৰেন্স ইজ 4 আমাৰ প্ৰগ্ৰামটোলৈ উভতি আহক ইয়াত আপুনি দেখিব পাৰিব যে আমি ফাংশনতে আৰ্গুমেন্টটো পাস কৰিছো আৰু আমাৰ পূৰ্ব উদাহৰণত আমি অবজেক্টতে আৰ্গুমেন্ট পাস কৰিছিলো আৰু ইয়াত আমি অবজেক্ট ব্যৱহাৰ কৰি আৰ্গুমেন্ট পাস কৰিছিলো এতিয়া আমি আমাৰ স্লাইডলৈ উভতি যাও এই টিউটৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক কনষ্ট্ৰাক্টৰ্ছ যেনে এডিশ্যন parameterized constructor যেনে addition obj 3,4 destructors যেনে addition default constructor যেনে subtraction এটা নিয়োগ হিচাবে division নামেৰে এটা ক্লাস তৈয়াৰ কৰক ক্লাসৰ বাবে এটা কনষ্ট্ৰাক্টৰ তৈয়াৰ কৰক আৰু এটা ফাংশন divide বুলি তৈয়াৰ কৰক যিয়ে উল্লেখ্য দুটা সংখ্যা ভাগ কৰে তলৰ সংযোগত থকা ভিডিওটো চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্প সাৰাংশ ইয়াতে আছে যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেতিয়াহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পোকেন টিউটৰিয়েলৰ সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্প এটা অংগ ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই মিশন সম্পৰ্কত অধিক তথ্য ওয়েবসাইটত পোৱা যাব এই পাঠটি মৌচুমী মেধি দ্বাৰা যোগদান কৰা হৈছে IIT বোম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ